হয়, আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতিৰ তৰফৰ পৰা আমাৰ মূলভাৱে আমলখি, লুংচুং আৰু ডিজুভেলী চাহ বাগিচাৰ সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ আমাৰ পৰিদৰ্শক মহোদয়ালৈ। আৰু তেখেতক আমি প্ৰায় 7-8টামান দাবী জনাইছোঁ আৰু তেওঁ আমাক কথা দিছে অতি শীঘ্ৰে পূৰণ কৰিব। আৰু ইয়াৰ ভিতৰতে আমি আপোনালোকৰ জৰিয়তেও জনাই দিব বিচাৰোঁ যে তেওঁলোকে আপোনাৰ যি বাগিচা অঞ্চলত থকা চিকিৎসালয় হওক বা তেওঁ বাগান অঞ্চলত থকা যি খোৱা পানীৰ ব্যৱস্থা বা নলা নৰ্দমাসমূহ, এইখিনি বস্তু তেওঁলোকে আজিৰ তাৰিখত মানে আওকাণ কৰিছে। সেইখিনি বস্তুৰ ওপৰতো গুৰুত্ব দিব লাগে বুলি মই ভাবোঁ। আৰু তেনেকে বহুত হেৰিখিনি আছে, অনাগত সময়ত জনাম আৰু। যিহেতু 2026 চনৰ 1 এপ্ৰিল তাৰিখে মানে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম চৰকাৰে 30 টকা এটা বৃদ্ধি কৰাৰ যি কথা কৈছিল, সেইটো প্ৰায়খিনি বাগানত ইমপ্লিমেণ্ট হৈছে। কিন্তু অসম চাহ নিগমৰ অধীনস্থ যিখিনি বাগিচা আমাৰ কলিয়াবৰ তথা নগাঁও জিলাৰ অন্তৰ্গত আছে, যেনে আপোনাৰ ডিজুভেলী হওক বা আমলখি, লুংচুং, এইখিনি বাগিচাত এতিয়ালৈকে হোৱা নাই। সেইখিনি বস্তু অতি সোনকালে কৰিব লাগে, যিহেতু পৰিমাণে তেওঁলোকেও 8 ঘণ্টা শ্ৰমদান দি আছে। আৰু সেই 8 ঘণ্টা শ্ৰমদানৰ অবিহনে যদি মানে তেওঁলোকে টকা 30টা কিহৰ কাৰণে কমকে পাব। হয়, চাওক, আজি আমি এটা সময় বান্ধি দিছোঁ যে যদি সমস্যাখিনি 7 দিনৰ ভিতৰত যদি তেওঁলোকে মানে সমাধান নকৰে বা কোনো ধৰণৰ যদি একো মানে পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে আমি শ্ৰমিক ৰাইজ লৈ আমাৰ আটচা, আমাৰ CMSৰ যি শ্ৰমিক ৰাইজ আছে, আমি সকলোৱে আহি পেলাই মানে আমি ৰাজপথত ওলাই আহিবলৈ বাধ্য থাকিম।